নমস্কাৰ। আমি মেথছৰ ফাউণ্ডেশ্যন বেটছ এটা ষ্টাৰ্ট কৰিছিলোঁ আৰু সেই ফাউণ্ডেশ্যন বেটছৰ আজি লেকচাৰ নম্বৰ 4 হয়। যোৱাকালি আমি নাম্বাৰ ছিষ্টেমৰ ইউনিট ডিজিটৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু বহুত আমি সুন্দৰ কনচেপ্ট আমি বুজিছিলোঁ। ফেক্টৰিয়েল কি হয়, ইউনিট ডিজিট কেনেকৈ ওলাব লাগে, আমি যোৱাকালি বেছিকবিলাক বুজিছোঁ আৰু কেইটামান কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ। চ' ইউনিট ডিজিটৰ আৰু কেইটামান কুৱেশ্যন বাকী আছিল, সেইকেইটা আজি আমি আলোচনা কৰিম। চ' আহক আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। চ' যোৱাকালি এইটো আপোনালোকক হোমৱৰ্ক দিছিলোঁ। কোনে কোনে হোমৱৰ্কটো কৰিছে আজি নাজানো, এজন দুজন ষ্টুডেণ্টে কমেণ্ট কৰিছে। আপোনালোকে যিসকলে কৰা নাই হোমৱৰ্কটো কৰিব। চ' ইয়াৰ ইউনিট ডিজিট ওলাব দিছে। আমি যোৱাকালি বহুত ইজি ৱেত আমি ইউনিট ডিজিট কেনেকৈ ওলাব লাগে আমি আলোচনা কৰিছিলোঁ, ৰাইট। চ' আহক ইয়াৰ ইউনিট ডিজিট ওলাওঁ। আমাক দিছে 3 11 পাৱাৰ দিছে, তাৰপিছত 12ৰ দিছে আমাক 55 পাৱাৰ দিছে, 55 পাৱাৰ দিছে, এণ্ড 16ৰ 18 পাৱাৰ দিছে, এণ্ড 8ৰ দিছে আমাক 48 পাৱাৰ দিছে, ৰাইট। চ' ইয়াক আহক আমি বহুত ইয়াক চিম্প্লিফাই কৰোঁ, ঠিক আছে। 3 আৰু 12 কানি কেনেকৈ লিখিব পাৰোঁ? 3 × 4 12 লিখিব পাৰোঁ। চ' পাৱাৰ 55 50, গতিকে দুটা পাৱাৰ 55 হ'ব, 55 হ'ব, হয়নে? 55 হ'ব, দুটা পাৱাৰ 55 আহিলে, হয়নে? চ' 3 11 এটি থাকিলে। চ' প্লাছ সরি বেকা হৈ গৈছে অলপ, একচেপ্ট 16ক আমি 8ক কেনেকৈ লিখিব পাৰোঁ? 2ৰ পাৱাৰ 3 লিখিব পাৰোঁ, 8ক ইয়াক ভাগ কৰা, আৰু ইয়াৰ 48 থাকিলে। আৰু 16ক কিমান লিখিব? 2ৰ পাৱাৰ 4 লিখিব পাৰোঁ, আৰু এইপিনে 18 আহিলে, ৰাইট। গতিকে ইয়াক চিম্প্লিফাই কৰোঁ আহক। ইয়াতে কিমান পালোঁ আমি? যদি 3ক আমি 3 ইয়াক যদি কাটো কিমান হ'ব? 3 কাটিলোঁ, ইয়াৰ কিমান থাকিলে? 44 বাকী থাকিলে। তাৰপিছত 3ৰ পাৱাৰ 44 বাকী থাকিলে, যদি ইয়াক আমি কাটো, হয়নে নাই? চ' কিমান পালোঁ? 3 পাৱাৰ 44 থাকিলে, আৰু এইপিনে 4 পাৱাৰ 55 থাকিলে, ঠিক আছে। প্লাছ ইয়াতে আমি পালোঁ 8ৰ পাৱাৰ কিমান থাকিলে? 8ৰ পাৱাৰ চ' ইয়াত 8 নাহিব ৰ, ইয়াক আমি চিম্প্লিফাই কৰিছোঁ। চ' যেতিয়া আমি পাৱাৰ যেতিয়া ব্ৰেকেটত থাকে, ইয়াক কি পূৰণ হয় না? পাৱাৰ 2ৰ পাৱাৰ কিমান থাকিলে? 2ৰ পাৱাৰ কিমান থাকিলে? 2ৰ পাৱাৰ 8 × 24 146 আহিলে, 144 আহিলে, আৰু ইপিনে 2ৰ পাৱাৰ কিমান আহিলে? 4 × 72 আহিলে, 2ৰ পাৱাৰ 72 আহিলে, ৰাইট, 72 আহিলে। চ' আমি 3ৰ পাৱাৰ 44 পালোঁ, প্লাছ 4ৰ পাৱাৰ 55 আহিলে, প্লাছ ইপিনে আমি 72ক যদি কাটো, ইয়াতে 70 দুটা 2ৰ 72 বাকী থাকিলে, হয় না? 2ৰ 72 বাকী থাকিলে, 2ৰ 72 বাকী থাকিলে, হয় না নাই? ডেফিনেটলি এইটো কেলকুলেশ্যন আপোনালোকে জানে, একদম বেছিক হয়। 272 পাৱাৰ থাকিলে। চ' আমি যোৱাকালি ক্লাছত আপোনালোকক পঢ়াইছিলোঁ। চ' যেতিয়া পাৱাৰ কমাব হ'লে আমি কি কৰিব লাগে? 4 দি ভাগ কৰিব। চ' ইয়াতে 3টা সংখ্যাৰে 3টা অংকৰে বেলেগ বেলেগ পাৱাৰ আছে। 46ক আমি 4 দি ভাগ কৰক, 11 4 × 46। যেতিয়া কমপ্লিটলি নাম্বাৰটো ভাগ যায়, ডিভিজিবল হয় তাৰ, তেতিয়াহ'লে যোনটো পাৱাৰ থাকে ইউনিট ডিজিটৰ, সেই পাৱাৰটো 4 হ'ব, অ'কে, 4 আহিব। যেতিয়া তাৰপিছত ইপিনে কিমান আছে? 55 আছে, 50 হৈ আছে, 4 দি ভাগ কৰক, 13 4 × কিমান হ'ল? 52 হ'ল। চ' ৰিমাইণ্ডাৰ কিমান থাকিলে? ৰিমাইণ্ডাৰ 2 থাকিলে, ইয়াতে ৰিমাইণ্ডাৰ 0 থাকিলে, ইয়াতে ৰিমাইণ্ডাৰ 2 থাকিলে, আৰু 2ৰ পাৱাৰ 72 আছে, 2ৰ পাৱাৰ 72ক আপোনালোকে 4 দি ভাগ কৰক, 4 দি ভাগ কৰক, কিমান হ'ব? 4 × 4, আৰু ইপিনে 18 4 × 72, হয়নে নাই? 18 4 × 72। চ' ইও কি হ'লে? 0 থাকিলে, 0 আহিলে, ৰিমাইণ্ডাৰ 0 আহিলে, গতিকে ইয়াৰ পাৱাৰো 4 আহিব, অ'কে। চ' ইয়াক আহক এতিয়া চিম্প্লিফাই কৰোঁ। কিমান পালোঁ? প্ৰথমটোৰ আমি 4 পাৱাৰ পাম, বিকজ সেইটো কমপ্লিটলি ডিভিজিবল হ'ল, আৰু লাষ্টটো কমপ্লিটলি ডিভিজিবল, তাৰ পাৱাৰো 4 পাম, আৰু এইটো ৰিমাইণ্ডাৰ 2 পাম, 4ৰ ৰিমাইণ্ডাৰটো 2 পাম, ঠিক আছে, বা 55 পাৱাৰটো 2 পাম ৰিমাইণ্ডাৰ। চ' আহক আমি ইয়াক চিম্প্লিফাই কৰোঁ এতিয়া। তলত লিখিছোঁ, ইয়াত লিখিছোঁ 3 পাৱাৰ 44 পালোঁ, আৰু এইটো পূৰণ ন, এইটো মাল্টিপ্লাই আছে। তাৰপিছত 4ৰ পাৱাৰ 55 পালোঁ, আৰু 2ৰ পাৱাৰ 72 পালোঁ, ৰাইট। গতিকে ইয়াতে আমি 4 দি 11 4 × 46 কমপ্লিটলি ডিভিজিবল, গতিকে ইয়াৰ পাৱাৰ 4 আহিব। ইয়াৰ পাৱাৰ ৰিমাইণ্ডাৰ কি থাকিব? 2 থাকিব, আৰু ইয়াতে কিমান থাকিব? ইটো 2ৰ 4 আহিব, হয়নে? 4 আহিব। চ' 3ৰ পাৱাৰ 4 হ'লে কিমান হ'ব? 81 আহিব, 81 আহিব নে নাই? 81 আহিব, ইনটু 4ৰ কিমান হ'ব?
4 পাৱাৰ ইয়াতে 55 না 52 13 4 কিমান 3 আহিব না পাৱাৰ 3 আহিব না ইয়াতে 4 পাৱাৰ 3 আহিব সো কিমান আহিব 4 পাৱাৰ 3 হলে কিমান আহিব 64 আহিব 64 আহিব ৰাইট আৰু এইপিনে পূৰণ নহ'ব ৰে এইটো একদম ইতে ভুল হৈ গ'ল এইটো পূৰণ নহয় এইটো প্লাছ হয় এতিয়া ক্যালকুলেশন মিস্টেক হৈ গ'ল এইপিনে প্লাছ আছে না আৰু এইপিনে 16 আহিলে সো ইউনিট ডিজিট ওলাব হলে 1 4 গুণ 4 4 4 6 গুণ 4 6 কিমান হল 10 আহিলে হয়না সো কিমান হল ইউনিট ডিজিট কিমান আহিলে এতিয়া ইউনিট ডিজিট 0 আহিলে অপশন নম্বৰ সি কারেক্ট হ'ব 0 সো এনেকে আমাৰ ইউনিট ডিজিট ইজি হয় আমি সুন্দৰ কনসেপ্ট আমি পঢ়িম নেক্সট সেশন সো ইয়াতে এইটো এনেকে আছে পাৱাৰ বহুত পাৱাৰ দিয়া আছে 342 এইটো এটা ফেক্টৰিয়েল ফৰ্মত আছে ওকে ফেক্টৰিয়েল ফৰ্মত আছে যোৱাকালি ফেক্টৰিয়েল ফৰ্মত আপোনালোক কেনেকৈ ওলাব লাগে মই শিকাইছিলোঁ 342 আমাৰ পাৱাৰ আছে 1 2 3 4 5 6 ডট 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 21 লৈকে আছে ওকে 21 লৈকে আছে সো ইউনিট ডিজিট ওলাব হলে আমি 2 পাৱাৰ কিমান থাকিলে 2 পাৱাৰ আমি এক ফেক্টৰিয়েল ফৰ্মত লিখিব পাৰোঁ 21 লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ না এনেকৈ আছে আমি ফেক্টৰিয়েল ফৰ্মত লিখিব পাৰোঁ 2 পাৱাৰ 21 আহিলে হয়নে নাই ইউনিট ডিজিট ওলাব হলে এইকেইটা এলিমিনেট হ'ব 2 পাৱাৰে থাকিব হয়নে 2 পাৱাৰ 21 তো আমি এনেকৈ লিখিব পাৰোঁ 21 1 2 3 4 5 6 7 তো এনেকৈ গৈ 21 ঠিক আছে 21 ওকে যদি ইয়াক আমি যদি তোৰ এটা পাৱাৰ এটা যদি ইয়াত আমি তোৰ পাৱাৰ এটা কমন 4টো ইয়াত যদি ইয়াত লৈ আহোঁ 4টো ইয়াত লৈ ইয়াক আমি ভাগ কৰিলোঁ ব্ৰেক কৰিলোঁ সিম্পলিফাই কৰিলোঁ 1 2 3 5 হয়নে 1 2 3 4 5 6 7 এনেকৈ গ'লোঁ ইয়াক কিমান 21 আহিলে গতিকে ইয়াতে আপোনালোকে কৈছিলোঁ যেতিয়া 5 আহিব কোনো এটা যদি ইউনিট ডিজিট ওলাব ইউনিট ডিজিট মাল্টিপ্লাই যদি থাকিলে তাত যদি 5 আহে তো তাৰ পাৱাৰ যিমানে সংখ্যা থাকক 4 লৈকে ঠিকে আছে ইয়াতে ঠিক আছে 4 লৈকে পাৱাৰ ঠিক আছে বাকি ইয়াৰ পৰা কিমান আহিব বাকি আগৰবিলাক কিমান আহিব 0 আহিব সব 0 আহিব গতিকে আমি 2 পাৱাৰ যিমান কিমান থাকিলে গোটেই এইবিলাক 0 আহিব হয়নে নাই ইয়াক পূৰণ কৰক কি 0 আহিব 2 পাৱাৰ 4 আহিলে তো 2 পাৱাৰ 4 হলে 16 হল তো কারেক্ট আনসার 6 হল অপশন নম্বৰ ডি কারেক্ট হ'ব আৰু এটা শর্ট মেথড যদি আপোনালোকৰ এনেকৈ বহুত ডাঙৰ হিউজ পাৱাৰ দিয়ে যদি বেছটো যদি আপোনালোকৰ অড থাকে যদি আৰু ইভেন্ট থাকে ইমান ক্যালকুলেট কৰিবই আপোনালোকৰ নাই এনেকুৱা ডাঙৰ পাৱাৰ থাকে যদি বেছটো বা পাৱাৰটো যদি যেনিবা অড থাকে তেতিয়াহ'লে তাৰ 1 আহিব ভ্যালু ঠিক আছে ইউনিট ডিজিটত 1 আহিব যদি ইভেন্ট থাকে ইভেন্ট যুগ্ম আৰু অযুগ্ম থাকে তেতিয়াহ'লে ইভেন্ট থাকে যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে 6 আহিব সো ইয়াতে 2টো এটা যুগ্ম সংখ্যা সো গতিকে ইয়াৰ ইউনিট ডিজিটত 6 আহিব ঠিক আছে যদি অযুগ্ম হলেতেন তেতিয়াহ'লে 1 আহিলেতেন সো এইটো এটা কনসেপ্ট হয় আপোনালোকে বুজি পাব আৰু নেক্সট সো ইয়াতে ইমান ডাঙৰ এতিয়া মই এইটো অড আৰু ইভেন্ট যি দিছোঁ এইটোৰ কাৰণেৰে আপোনালোকে এই তলৰ নেক্সট কুৱেশ্যনটো আপোনালোকে আনসাৰ ওলাব পাৰিব এইটো এটা ইমান ডাঙৰ দিছে ফাইন্ড দা লিষ্ট ডিজিট ইউনিট ডিজিট ইমান ডাঙৰ সংখ্যাটোৰ ইউনিট ডিজিট ওলাব দিছে তাতে আৰু এটা ফেক্টৰিয়েল কৰি দিছে সো এতিয়া কি কৈছিল যেতিয়া ইভেন্ট থাকে তাত কি আহিব 6 আহিব যদি অড থাকে তেতিয়াহ'লে 1 আহিব আৰু ইভেন্ট থাকিলে তেতিয়াহ'লে 6 আহিব আৰু কেইটামান সংখ্যা আছে য'ত 0 1 5 6 এইকেইটা নো সেন্স যোনটো সংখ্যা থাকিব সেইটোৱে বহিব নো সেন্স যোনটো সংখ্যা থাকিব সেইটোৱে বহিব ঠিক আছে যদি বেছত 0 থাকে তাৰ পাৱাৰ যিমানে 1000 লাখ কৰোৰ দিয়ক 0 হ'ব 1 থাকিলে যিমানে 1000 লাখ কৰক দিয়ক 1 আহিব 5 থাকিলে যিমানে দিয়ক 5 আহিব এইকেইটা চেঞ্জ নহয় বাকি 1 পৰা 9 লৈকে বাকি এইকেইটা সংখ্যাত বাদ দি বাকিবিলাকৰ চেঞ্জ হয় সো 8 আছে 8ৰ পাৱাৰ ইভেন আছে 8টো ইভেন হয় গতিকে ই 6 আহিব 2টো ইভেন আহিলে ই 6 আহিলে ঠিক আছে ফেক্টৰিয়েল যিমানে থাকক বাদ দিয়ক এইবিলাক এক্সাম টিকট হয় 6টো ইভেন আহিলে 6টো ইভেন অড যি হওক ইয়াৰ পাৱাৰ ই নো চেঞ্জ ইয়াত 6 আহিব আৰু 9টো কিমান আহিলে 9টো অড আহিলে গতিকে 1 আহিব ইয়াক পূৰণ কৰক একদম ঠিক 6 প্লাস 1 6 সেগুণ 37 আৰু 6 সেগুণ 37 6 একে 6 সেগুণ 37 হয় না ইয়াতে পূৰণ ইয়াক কাটক
6 × 37 ইয়াক কাটক 6 যোগত 1 যোগ কৰিলে কিমান হ'ল 7 আহিলে এনসার উইল বি 7 এনসার উইল বি 7 নেক্সট কোয়েশ্চন একদম ইজি হয় ডাঙৰ মেথড এনেকা কোয়েশ্চন দিলে ভয় খোৱা যায় বাট বহুত ইজি নেক্সট এইটো এটা ডাঙৰ ফিগাৰ দিছে এই ইয়াতে কি দিছে ইয়াতেও এটা ফেক্টৰিয়েল দিছে ইয়াকো আমি একদম সিম্পলিফাই টাইপত কৰিম ঠিক আছে একদম সিম্পলিফাই ওয়ার্ড কৰিম অলপ আগতে কৈছিলোঁ যদি ইভেন্ট থাকিলে বেছত যদি ইভেন্ট থাকে গতিকে তাত কি আহিব 6 আহিব 6 আহিব যদি অড থাকে তেতিয়া 1 আহিব 6 আহিলে পূৰণ 3 আছে না এইটো অড আছে না গতিকে 1 আহিব পূৰণ এইটো 1ত যিমানে পাৱাৰ থাকিব 1 আহিব মাইনাছ 5ত যিমানে পাৱাৰ থাকিব 5 আহিব নো চেঞ্জ এইকেইটা কেতিয়া পৰিৱৰ্তন নহয় কিমান আহিব 6 × 6 ইয়াতে 6 মাইনাছ 5 আহিলে হয় না সো কিমান আহিলে 1 থাকিলে আৰু এটা মনত ৰাখিব এনেকা যেতিয়া আপোনালোকে ইউনিট ডিজিট ওলাই যদি এইটো সংখ্যা যদি ইয়াতে 6 থাকিলেহেঁতেন ইয়াতে 5 থাকিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন তেতিয়া এইটো মাইনাছত কেতিয়াও ইউনিট ডিজিট নাহে -1 কেতিয়াও নহ'লেহেঁতেন চ' আমি ইয়াতে যি সংখ্যা থাকে তো 5ৰ লগত আমি 1 ধাৰ কৰিলোহেঁতেন চ' 15 গ'লে 9 হ'লহেঁতেন মাইনাছত কেতিয়াও ইউনিট ডিজিট নাহে সেইটো আপোনালোকে ভুল নকৰিব ঠিক আছে ইউনিট ডিজিট মাইনাছত নাহে সদায় পজিটিভ দিব লাগিব নেক্সট কোয়েশ্চন ইয়াতে আমি 1 আনসাৰ পালোঁ নেক্সট কোয়েশ্চন এইটো এটা ফেক্টৰিয়েল যোৱাকালি কেনেকৈ ফেক্টৰিয়েল ওলাব লাগে আপোনালোকক কৈছিলোঁ চ' আহক আমি ফেক্টৰিয়েলটো চাওঁ চ' আমাক দিছে 1 ফেক্টৰিয়েল 1 আৰু পাৱাৰো ফেক্টৰিয়েলতে দিছে 1ৰ পাৱাৰ ফেক্টৰিয়েল 2 ফেক্টৰিয়েল পাৱাৰ দিছে 3 ফেক্টৰিয়েল এনেকৈ গৈ 100লৈকে 100 ফেক্টৰিয়েল প্লাছ 100 পাৱাৰ ফেক্টৰিয়েল আছে চব কিমান ডাঙৰ হয় না কিমান ডাঙৰ হয় গতিকে 1ত যোৱাকালি কৈছিলোঁ 1 ফেক্টৰিয়েল যদি থাকে ইয়াক আমি এনেকৈও লিখিব পাৰোঁ ঠিক আছে এনেকৈও লিখিব পাৰোঁ 1ৰ ফেক্টৰিয়েল 1 আহিব 2ৰ ফেক্টৰিয়েল যদি 2 ফেক্টৰিয়েল থাকে কিমান থাকিব 1 2 থাকিব 2 আহিব 3 ফেক্টৰিয়েল 3 থাকিলে 1 2 3 6 আহিলে এনেকৈ হয় ঠিক আছে ফেক্টৰিয়েল ওলাব লাগিব এনেকৈ ঠিক আছে সকলোৱে নোটছ কৰি যাব দেই মই এইবিলাক মুচি যাম নোটছ PDF-টো পালেও আপোনালোকৰ অনলি কুৱেশ্যন আৰু আনচাৰখিনিয়ে পাব বাকী এইবিলাক বিকজ স্পেচ নাই আপোনালোকে জানে চ' 1ৰ ফেক্টৰিয়েল 1 আহিব তাত পাৱাৰ যিমানে ফেক্টৰিয়েল থাকিব তাৰ 1 আহিব তো 2ৰ ফেক্টৰিয়েল আমি কেনেকৈ লিখিব পাৰোঁ 1 × 2 লিখিব পাৰোঁ হয় না আৰু পাৱাৰটো 2 ফেক্টৰিয়েল আছে 1 × 2 লিখিব পাৰোঁ 3ৰ ফেক্টৰিয়েল কেনেকৈ লিখিব পাৰোঁ 1 × 2 × 3 লিখিব পাৰোঁ পাৱাৰটো আমি 1 × 2 × 3 লিখিব পাৰোঁ তাৰপিছত আহিব 4 আহিব হয় না ইয়াতে দিয়া নাই 4 বাট 4 মই লিখিছোঁ 4ৰ ফেক্টৰিয়েল কেনেকৈ হ'ব 1 × 2 × 3 × 4 আৰু পাৱাৰ আহিব 1 × 2 × 3 × 4 চ' গতিকে আমি ইয়াক চিম্পলিফাই কৰোঁ আহক বহুত ইজি হয় বহুত ডাঙৰ লগা নাই কুৱেশ্যনটো ডাঙৰ দেখিছিল লাগে বাট ইজি হয় চ' ইয়াতে 1 আহিলে 2ৰ পাৱাৰ 2 আহিলে 4 আহিলে 2ৰ পাৱাৰ 2 আহিলে তাৰপিছত ইপিনে 3ৰ পাৱাৰ 6 আহিলে 6ৰ পাৱাৰ 6 আহিলে 1 2 3 6 6ৰ পাৱাৰ 6 আহিলে 6ৰ পাৱাৰ 6 আহিলে আৰু ইপিনে 24 আহিল না 4 3 গুণ 12 12 2 গুণ 24 24ৰ ইউনিট ডিজিটত কিমান আহিব 4 আহিব একক স্থানত 4 আহিব আৰু পাৱাৰো 24 আহিলে পাৱাৰ 24 আহিলে বাকী আমি 5লৈকে নাযাওঁ অ'কে 5লৈকে নাযাওঁ 5ত যিমানে পাৱাৰ থাকক সি কি আহিব সেই 0 আহিব হয়নে নাই তাৰপিছত বাকীখিনি অলৰেডি কৈছোঁ একক স্থানত যিমানে থাকিব সেইবিলাক 0 আহিব গতিকে আমি 5লৈকে নাযাওঁ চ' 1 + 4 + আৰু ইপিনে কিমান হ'ব 6ৰ পাৱাৰ যিমান থাকিব 6 থাকিব আৰু 4ৰ পাৱাৰ 24 6 4 গুণ 24 গতিকে 4ৰ পাৱাৰ 4 আহিব গতিকে 4 দিটো কমপ্লিটলি ডিভিজিবল হয় না এইমাত্ৰ কৈছিলোঁ 1 + 4 + 6 + আৰু ইপিনে কিমান হ'ব 4ৰ পাৱাৰ 4 256 হ'ব 256 চ' ইউনিট ডিজিটত 6 আহিব ইয়াতে লিখিছোঁ 1 + 4 + 6 + 6 4 × 5 4 × 5 6 5 11 আৰু 6 × 7 আহিলে 1 + 6 7 আহিলে চ' ইউনিট ডিজিট 7 হ'ব অপশ্যন নম্বৰ চি কাৰেক্ট 7 নেক্সট কুৱেশ্যন বুজি পাইছে ন যাই বুজি পোৱা নাই না কমেণ্ট কৰিব
যোনে বুজি পোৱা নাই আৰু হোমৱৰ্ক দিম আপোনালোকে হোমৱৰ্কবিলাক কমেণ্ট কৰিব তেতিয়াই বুজি পাম আপোনালোকে কুৱেশ্যন কৰিছে নাইবা মই এনেই জাষ্ট ইমান ফাউণ্ডেশ্যন বেটছ কৰাৰ একো অৰ্থ নহ'ব যদি আপোনালোকে ভালদৰে নপঢ়ে ৰেকৰ্ডেড ফৰ্মত দিছোঁ যোৱাকালিও ফৰ্মত দিছোঁ বহুত কম সংখ্যক ষ্টুডেণ্টে চাইছে চ' যিমানে চাব আপোনালোকৰ লাভ হ'ব আৰু যিমানে নাচাব আপোনালোকৰ লছ হ'ব চ' এইটো আমাক বেছ টু ফেক্টৰিয়েল ফৰ্মত দিছে পাৱাৰবিলাক আমাক নৰ্মেল দিছে পাৱাৰবিলাক চ' ইয়াক আমি কেনেকৈ কৰোঁ আহক ইজি হয় অ'কে বেছ টু ফেক্টৰিয়েল কম গুণকত দিছে আৰু পাৱাৰটো নৰ্মেল দিছে অ'কে গতিকে ইয়াক অলপ সৰু কৰি দিছে না পেনটো বহুত ডাঙৰ হৈছে 1 ফেক্টৰিয়েল 1 প্লাছ 2 ফেক্টৰিয়েল 2 প্লাছ 3 ফেক্টৰিয়েল 3 প্লাছ 4 ফেক্টৰিয়েল 4 এনেকৈ গৈ 10 ফেক্টৰিয়েললৈকে আছে এইটো বহুত ডাঙৰ দিয়া নাই 10 ফেক্টৰিয়েল 10 পাৱাৰ দিছে চ' চাওঁ আহক বাকী পাছলৈকে আমি নাযাওঁ পাছৰ পিছত কি হ'ব জিৰ' হ'ব হয়নে জিৰ' হ'ব গতিকে 1 ফেক্টৰিয়েল যিমান থাকিব 1 আহিব হয়নে 1 আহিব প্লাছ 2 ফেক্টৰিয়েল 1 প্লাছ 2 1 ইনটু 2 কিমান আহিব 2 আহিলে প্লাছ 3 ফেক্টৰিয়েল 1 ইনটু 2 ইনটু 3 পাৱাৰ আহিলে 4 ফেক্টৰিয়েল 1 ইনটু 2 ইনটু 3 ইনটু 4 অ'কে কিমান আহিলে ইপিনে 4 আহিলে আৰু ইপিনে প্লাছ 5টো আছে পাছত এইটো 0 আহিব ঠিক আছে অলৰেডি আপোনালোকে এইবিলাক চকুমতি 0 আহিব বাকীবিলাক 0 আহিব আমি 4লৈকে কেলকুলেট কৰিম এনেকুৱা তাকেলে 1 প্লাছ 2 ফেক্টৰিয়েল কিমান আহিলে 2 দুগুণ 4 আহিলে 6ৰ পাৱাৰ 3 থাকিলে 6ৰ পাৱাৰ 3 আহিলে হয়নে 6ৰ পাৱাৰ 3 আহিলে আৰু ইপিনে 24ৰ পাৱাৰ 4 আহিলে গতিকে 24টো নবহাওঁ আমি 24টো নবহাওঁ অনলি 4টো ল'ম 4ৰ পাৱাৰ 4 আহিলে 4ৰ পাৱাৰ 4 আহিলে হয়নে চ' গতিকে আমি 2টো নবহাওঁ অলৰেডি আমি ইউনিট ডিজিট পঢ়িলোঁ আমি এইখিনিতো এটলিষ্ট জানে এইবিলাক আমি বুজিলোঁ হয়নে 24ৰ ইউনিট ডিজিটৰ আমি 4টো বহাম ন 2টো বহাম 1 4 6ৰ পাৱাৰ যিমান থাকক 6 আহিব হয়নে 6ৰ পাৱাৰ যিমানেই থাকক 6 আহিব আৰু 4ৰ পাৱাৰ 4 আছে কিমান আহিব 256 আহিব 256 আহিব ৰাইট 1 প্লাছ 4 প্লাছ 6 প্লাছ 6 এগেইন আহিলে ইউনিট ডিজিট ল'ম এই দুটা আমি কাটিম এই দুটা নল'ম 6 4 10 4 কে 5 6 5 11 আৰু 1 6 7 হ'ব এগেইন 7 এনচাৰ হ'ব কেলকুলেট কৰক 5 5 6 11 আৰু 1 6 কি হয় 1 প্লাছ 6 7 হ'ল 7 এগেইন 7 এনচাৰ হ'ব 7 এনচাৰ হ'ব নেক্সট কুৱেশ্যন চ' এইটো চাওক এইটো বহুত ডাঙৰ ইউনিট ডিজিট ওলাব দিছে এইটো ফিগাৰ 2 ইনটু 3 ইনটু ইয়াতে পাৱাৰ ডিফাৰেণ্ট দিছে 4ৰ পাৱাৰ 5 দিছে 2ৰ পাৱাৰ 3 4 5ৰ 4ৰ পাৱাৰ 5 6 দিছে 5ৰ ইমান দিছে চ' ইয়াতে আপোনালোকক অলপ আগতে মেথড শিকাইছিলোঁ যেতিয়া ইউনিট ডিজিট ওলাব লাগে তেতিয়া তাত যদি 5 সংখ্যা থাকে 5 অংক থাকে তেতিয়াহ'লে আপোনালোকে যাক চকুমতি 0 দিব বহুত বেছি ডাঙৰ কেলকুলেটিভ কৰিব নালাগে এইটো বহুত ডাঙৰ কেলকুলেশ্যন হৈ যাব ইয়াতে 5 আছে ন তেতিয়াহ'লে আপোনালোকে ইয়াৰ আনচাৰ 0 আহিব যিয়ে কৰক আপোনালোকে যিয়ে কৰক ঠিক আছে যিয়ে কৰক জাষ্ট এইটো এনেকুৱা নহয় কি লাইক ইয়াতে আপোনালোকক একদম কেলকুলেট কৰি দিম এইটো সময় নষ্ট কৰা কথা ঠিক আছে এইটো কিছুমান বস্তু আপোনালোকে কনচেপ্ট জানিব লাগিব আৰু ৰিভিজন দিলে আপোনালোকৰ ৰেগুলাৰ বেচিছত মনত থাকিব 32 পাৱাৰ সেম পাৱাৰ যেতিয়া আছে 32 ইয়াতে সেম পাৱাৰ আছে বেছো সেম পাৱাৰো সেম চ' আমি পাৱাৰবিলাক ভাগ কৰাবতে কি গৈছিলে 4 দি ডিভাইড কৰোঁ না 32 ডিভাইড কৰক কিমান হ'ল 0 ৰিমাইণ্ডাৰ 0 থাকিলে 8 4 গুণ 32 ৰিমাইণ্ডাৰ 0 থাকিলে ইয়াকো ভাগ কৰক 4 দি ভাগ কৰক 32কো 4 দি ভাগ কৰক ৰিমাইণ্ডাৰ 0 থাকিলে 8 4 গুণ 32 ৰিমাইণ্ডাৰ 0 থাকিলে গতিকে ইউনিট ডিজিটত কিমান আহিলে ৰিমাইণ্ডাৰ যেতিয়া 0 থাকিব যোনটো দি ভাগ কৰে সেইটো আহে না যোনটো দি ভাগ কৰে 4টোৱে আমাৰ পাৱাৰ ইউনিট ডিজিট 32 আছে 32ৰ পাৱাৰ কিমান হ'ব 4 আহিব চ' আমি ইয়াক কাটি দিওঁ পূৰণ 3 কাটি দিম ইউনিট ডিজিটে ওলাব দিছে চ' 2ৰ পাৱাৰ 4 আহিলে কিমান হ'ল 2ৰ পাৱাৰ 4 16 আহিলে চ' ইউনিট ডিজিটত কিমান আহিলে 6 আহিলে একক স্থানত কি আহিলে 6 আহিলে একক স্থানত 6 আহিলে চ' ইয়াক আৰু এটা মেথড দি কৰিব পাৰোঁ অ'কে যেতিয়া আপোনালোকে সেইটো কৰে এইটো চিম্পল মেথড ঠিক আছে
যেতিয়া এনেকুৱা সেম নাম্বাৰ থাকিব ঠিক আছে চ' ইউনিট ডিজিটত কি কৰিব ইউনিট ডিজিটত 32ৰ স্কুৱেৰ 32 স্কুৱেৰ থাকিলে স্কুৱেৰ আহিলে এনে স্কুৱেৰ আহিলে পিছত কিমান 32 স্কুৱেৰত কিমান হয় আই থিংক 1024 হ'ব 1024 হ'ব 1024 চ' 4 দিয়া ভাগ কৰক কিমান দি যায় 5 2 গুণ 10 সৰি 5 2 গুণ 10 হয় 4 2 গুণ 8 4 2 গুণ 8 ইপিনে 5 4 গুণ 20 আৰু 6 4 গুণ 26 256 ইনটু 4 কিমান হ'ল হা 1024 হ'ল হয় না 1024 হ'ল তো গতিকে আমি এতিয়া কি পালোঁ যোনটো কমপ্লিটলি ডিভিজিবল হয় 4ৰ পাৱাৰ 2ৰ পাৱাৰ 4 আহিলে 2ৰ পাৱাৰ 4 আহিলে এনেকৈ কৰিব 16 আহিলে ইউনিট ডিজিটত 6 আহিলে নেক্সট কোৱেশ্যন বুজি পাইছে ন যদি কনফিউজন লাগে আপোনালোকে কমেণ্ট কৰিব কনফিউজন যদি লাগে কমেণ্ট কৰিব চ' এতিয়া চাওক ইয়াতে ডিফাৰেণ্ট দিছে পাৱাৰটো ডিফাৰেণ্ট দিছে 33 পাৱাৰ দিছে 35 দিছে 36 দিছে চ' ইয়াক কেনেকৈ কৰিম আমি 34 পাৱাৰ দিছে সৰি 33 পাৱাৰ দিছে 34 তাৰপিছত দিছে 35 তাৰপিছত দিছে 36 অলপ আগতে কৈছিলোঁ যেতিয়া আমাৰ অড আহে অড থাকে তেতিয়াহ'লে কি আহে অড থাকিলে কি আহিব সি 1 আহিব এইটো এটা অড আছে হয়নে নাই ইয়াতে বেছ সংখ্যা অড আছে ৱাৰ্ডত কিমান আহিলে 1 আহিলে হয়নে 1 আহিলে চ' আমাৰ বেছটো 30 এনেকুৱা কুৱেশ্যন হ'লে বেছটো আপোনালোকে এজ ইট ইজ ৰাখক ঠিক আছে এজ ইট ইজ ৰাখক অ'কে এজ ইট ইজ ৰাখক গতিকে তাৰপিছত ইপিনে 1 আহিলে ইয়াতে 35ৰ পৰা গতিকে ইয়াত 1 আছে অড আছে হয়নে নাই অড নাম্বাৰত 1 আহিলে যদি ইভেন থাকিলেহেঁতেন তেতিয়াহ'লে 6 আহিলেহেঁতেন হয় না 6 আহিলেহেঁতেন অলপ আগতে কৈছোঁ চ' আমাক কি আহিব 33 সৰি কিবা লিখিছোঁ 33 পাৱাৰ 34 আৰু 1 আহিলে চ' ইউনিট ডিজিট ওলাওক 34ৰ এতিয়া আমি 34ৰ পাৱাৰ কিমান হ'ল 34 থাকিলে হয় না চ' ইয়াক 4 দি ভাগ কৰক 34ক 4 দি ভাগ কৰিলে কিমান হ'ব 8 4 গুণ 32 8 4 গুণ 32 হয় না ৰিমাইণ্ডাৰ কিমান থাকিলে ৰিমাইণ্ডাৰ 2 থাকিলে হয় না 2 থাকিলে গতিকে কিমান আহিব ইউনিট ডিজিটে ওলাব দিছে আমি 33 কৰোঁ কি কৰোঁ 3ৰ ৰিমাইণ্ডাৰ কিমান আহিলে 3 ৰিমাইণ্ডাৰ 2 আহিলে সৰি 3ৰ স্কুৱেৰ এতিয়া 3ৰ পাৱাৰ 2 থাকিব না ৰিমাইণ্ডাৰ 2 আহিলে তো পাৱাৰটো ল'ব 2 ৰিমাইণ্ডাৰটো ল'ব লাগিব পাৱাৰ এইটো কাটক 3ৰ পাৱাৰ 2 আহিলে তো 3ৰ পাৱাৰ 2 3 স্কুৱেৰ কি হয় 9 আহিলে 3 স্কুৱেৰ 9 অ'কে অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব ইজি লাগিছে ভাল লাগিছে কুৱেশ্যনবোৰ কৰি ভাল লাগিছে নেক্সট আমাক প্লেচ ভেলু আৰু ফেচ ভেলু দিছে ইউনিট ডিজিটত প্লেচ ভেলু আৰু ফেচ ভেলু ওলাব দিয়ে আপোনালোকক প্লেচ ভেলু ফেচ ভেলু আপোনালোকে কেনেকৈ ওলাব পাৰে প্লেচ ভেলু ফেচ ভেলু ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন দ্য প্লেচ ভেলু ফেচ ভেলু অফ দ্য ডিজিট 86421 86421 আমাক প্লেচ ভেলু দিছে প্লেচ ভেলু মানে কি একক স্থানত দশক স্থানত শতক স্থানক বা হাজাৰ স্থানক ওলাবৰ কাৰণে প্লেচ ভেলু হয় আৰু ফেচ ভেলু যোনটো সংখ্যা হয় সেইটোৱে হয় তো 6টো কোনটো আছে একক দশক শতক হাজাৰ স্থানত আছে 6000 আৰু 3টা শূন্য ইয়াতে এড কৰি দিয়ক ইয়াতে আমাক কি ডিফাৰেঞ্চটো দিছে আমাৰ সংখ্যাটোৰ স্থানীয় মান আৰু অংকটোৰ কি হয় স্থানীয় মান আৰু প্ৰকৃত মানৰ পাৰ্থক্য কিমান হয় প্ৰকৃত মান কি হয় 6 হয় গতিকে কিমান হ'ব 6000ৰ পৰা 6 গ'লে কিমান হ'ল 5994 ইজ দ্য কাৰেক্ট এনচাৰ অ'কে 5994 নেক্সট কুৱেশ্যন what is the place value of 5 in 12.05054 কিমান হয় প্লেচ ভেলু সুধিছে দেই প্লেচ ভেলু আমাক দিছে 5ৰ প্লেচ ভেলু সুধিছে স্থানীয় মান সুধিছে 12.054 কিমান হয় চ' 5টো কিহত আছে 5টো কিহত আছে দশক স্থানত আছে হয়নে নাই দশক স্থানত আছে গতিকে চ' আমি 5টো কি দশক স্থানত থাকিলে কি হ'ল ইয়াত ডেচিমেল কোনটো নাম্বাৰ তিনিটা সংখ্যাৰ মাজত দুটা সংখ্যাৰ মাজত ডেচিমেল আছে হয়নে নাই ডেচিমেল আছে ৰাইট চ' কি হ'ব আমি 5টো এনেকৈ লিখিব পাৰোঁ 0 এনেকৈ লিখিব পাৰোঁ বিকজ ইয়াতে দশক স্থানত আছে আৰু ডেচিমেল সংখ্যা আছে ঠিক আছে দশমিক আছে হয়নে নাই চ' ইয়াক এনেকৈ লিখিব পাৰোঁ চ' ইয়াক যদি আমি চিম্প্লিফাই কৰোঁ
কিমান আহিব 0.05 আহিব 0.05 আহিব এইবিলাক বেছিক হয় 0.05 আছে অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব 0.05 আহিব অ'কে 0.05 ঠিক আছে ক্লিয়াৰ সকলোৰে নেক্সট কুৱেশ্যন এইটো আপোনালোকৰ হোমৱৰ্ক দিছোঁ এইটো হোমৱৰ্ক 3.4 ইয়াক সুধিছে আমাৰ প্লেচ ভেলু অফ 6ৰ প্লেচ ভেলু কিমান হ'ব 6ৰ প্লেচ ভেলু কিমান হ'ব 6ৰ প্লেচ ভেলু কিমান হ'ব কেইটা স্থানত আছে শূন্য কেইটা আছে 6টো একক স্থানত আছে হয়নে নাই একক স্থানত আছে ৰাইট শূন্য কেইটা আহিব ইয়াতে কাৰেক্ট এপ্ৰপ্ৰিয়েট আনচাৰ কিমান আহিব আপোনালোকে আনচাৰ দিয়ক অ'কে এইটো আপোনালোকৰ হোমৱৰ্ক সকলোৱে হোমৱৰ্কৰ আনচাৰ দিব লাগিব ঠিক আছে হোমৱৰ্কত যোনে আনচাৰ নিদিয়ে ন অনেক চাব মই কি কৰি আছোঁ অ'কে সকলোৱে হোমৱৰ্কৰ আনচাৰ দিব লাগিব অ'কে ইমানখিনি আছিলে ইউনিট ডিজিট আজি শেষ হৈ গ'ল আমাৰ দুটা ক্লাছৰ মাধ্যমেৰে ইউনিট ডিজিট শেষ কৰিলোঁ বাকী আমি আৰু নেক্সট ক্লাছ অহাকালি আমি আপলোড কৰিম ঠিক আছে ৰেকৰ্ডেড ফৰ্মতে মই আপলোড কৰিম মেথছৰ ক্লাছবিলাক বিকজ সময়ৰ অভাৱ অলপ আৰু আপোনালোকে ৰেগুলাৰ বেচিছত ক্লাছবোৰ চাব তেতিয়াহে বুজি পাব আৰু যদি মাজতে চাব আহে তেতিয়াহ'লে বুজি নাপাব একদম প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত ধন্যবাদ